গুৱাহাটী প্ৰেছ ক্লাবত অসম অনুসূচিত জাতিৰ যুৱ ছাত্ৰ সন্থাৰ সংবাদমেল সংগঠনটোৱে অভিযোগ কৰে যে ৰাজ্য চৰকাৰ বাজেটত অনুসূচিত জাতিৰ বাবে খকিয়াকৈ কোনো পুঁজি ধাৰ্য কৰা হোৱা নাই। আনহাতে স্কলাৰশ্বিপ আৰু জলপানীৰ প্ৰদানত অনুসূচিত জাতিৰ শিক্ষাৰ্থীসকল বৈষম্যৰ সন্মুখীন হোৱা বুলিও অভিযোগ। বানত ক্ষতিগ্ৰস্ত অনুসূচিত জাতিৰ লোকসকলৰ পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰো দাবী। লগতে বিধানসভাৰ 9জন অনুসূচিত জাতিৰ বিধায়কে জাতিৰ স্বাৰ্থত মাত নমতাৰ অভিযোগ তুলি দাবীসমূহ মানি নললে আন্দোলনৰ সকিয়নি সংগঠনটোৰ। সংবাদমেলত উপস্থিত আছিল সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে বিষয়ববীয়াসকল। আমাৰ দেশখন ভাৰতীয় সংবিধানৰ ভিত্তিত চলি আছে। আমি দেখা পাইছোঁ যে বৰ্তমান যিখন বিজেপি চৰকাৰ এতিয়া চলি আছে আৰু যোৱা 10 বছৰ চলি আছিল, সেই চৰকাৰখনে সম্পূৰ্ণভাৱে অসমত বাস কৰা বিশেষকৈ অনুসূচিত জাতিৰ প্ৰায় 16টা উপজাতিৰ প্ৰায় 40-50 লাখ মানুহক প্ৰতাৰণা কৰা আমি দেখা পালোঁ। কাৰণ এইকাৰণে কৈছিলোঁ, প্ৰথমে মই এটা কৈছোঁ যে অনুসূচিত জাতিৰ যিটো অৰ্থনৈতিকভাৱে আমাক যিটো পিছপৰা তেওঁলোকে ব্যৱস্থা কৰিছে, এইকাৰণে কৈছোঁ যে আমি অৰ্থনৈতিকভাৱে কেনেকৈ পিছ পৰিছোঁ। অনুসূচিত জাতিৰ উন্নয়নৰ কাৰণে অনুসূচিত জাতিৰ ৰাইজে বিভিন্ন ধৰণৰ দাবী, বিভিন্ন ধৰণৰ আন্দোলন কৰি থকাৰ ফলত আমাৰ এটা অনুসূচিত জাতিৰ কল্যাণ সঞ্চালকালয় স্থাপন হৈছে। সেই কল্যাণ সঞ্চালকালয়ৰ জৰিয়তে আজি 33-34 বছৰৰ পিছতো অনুসূচিত জাতিৰ মানুহৰ 30 ঘৰ মানুহৰো আজি উন্নতি নহয়।